কণ্টিনিউ 3 দিন দিলো আৰু এতিয়াও চলি আছে প্ৰচিডিউৰ বিলাক আৰু খুব খৰচি মাৰি তেওঁলোকে যিখিনি কথা সুধিছে তাৰে উত্তৰবিলাক দি গৈছো মই মানে কোনো এটা বস্তু সময় অভাৱ হওক বুলি বা সময় বহুত গৈছে বুলি মই এৰি দিয়া নাই ময়ো এটা এটা কথা ডিটেইলত কৈ গৈ আছো তেওঁলোকক ভালকে হৈ আছে প্ৰচিডিউৰটো মোৰ সেইটো ভাল লাগিছে বেয়া লাগিছে আপোনালোকক নতুন মই একো ক'ব পৰা নাই ৰাইজেও জানিব বিচাৰি আছে মই জানো মই ৰাইজকো একো ক'ব পৰা নাই কাৰণ যেতিয়ালৈকে মোৰ কমপ্লিট জেৰা হৈ নাযায় তেতিয়ালৈকে আচলতে আমি জনাব নাপায় লিগেলিও গতিকে মই সেইটোও জনাব পৰা নাই আৰু মুঠতে ভালকৈ কামখিনি চলি আছে সময় লাগিছে মোৰো এতিয়া দৈনন্দিন জীৱনত মানে এনেকুৱা এটা হেৰি হৈছে যে মই এইফালে শ্বুটিঙো চলি আছে ইয়াৰ মাজত মই দিনটো কোৰ্টতো আহিব লাগে এতিয়া কাইলৈ মোৰ ডেট এটা আছিল সেইটো পষ্টপন কৰি মই আকৌ কাইলৈ কোৰ্ট আকৌ আহিম কাইলৈ আহিম আজিও এতিয়া মই ইয়াৰ পৰা গৈ শ্বুটিং কৰিম তাৰপৰা আকৌ কাইলৈ ৰাতিপুৱাই কোৰ্ট আহিম এনেকৈ চলি থাকিব কেইদিনমান কাৰণ মোৰ যিটো লাগিছে তেওঁলোকে যিটো ধৰণে মোক প্ৰচিকিউশ্যনৰ যিখিনি বস্তু তেওঁলোকে মোক সুধি গৈ আছে তাৰ তালিকাখন বৰ দীঘলীয়া গতিকে জেৰাটো দীঘলীয়া হৈছে আৰু দীঘলীয়া হওক কিন্তু নিয়াৰিকৈ হওক সেইটোৱে কামনা কৰিছোঁ বাকী মোৰ পিনৰ পৰা এফৰ্টছ আছে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্টকৈ ৰাতিপুৱাৰ পৰা ৰাইজক কথাখিনি জনাবলৈ ৰৈ আছে মই দেখিছোঁ গতিকে এভৰিডে যিখিনি হয় মই আপোনালোকক ক্ৰমান্বয়ে জনাই গৈ থাকিম কিছু ভিডিঅ' দেখুওৱা হ'ল আমাক মই চালোঁ ভিডিঅ'বিলাক মানে প্ৰয়োজনীয় যিখিনি ভিডিঅ' তেওঁলোকে মোক দেখুৱাই গৈছে সেই ভিডিঅ'বিলাকৰ বিষয়ে যি ক'বলগীয়া আছিল মই ক'লোঁ এয়া মই আজি ডিছক্ল'জ নকৰোঁ কেৱল ব্যক্তিগতভাৱেহে মই কথাখিনি ক'ব পাৰোঁ গতিকে কৈছোঁ যে বন্ধু হিচাপে সেই ভিডিঅ'সমূহ চাই বৰ দুখিত হ'লোঁ অন্তৰত অলপ কষ্ট পালোঁ তথাপিও প্ৰচিডিউৰটো আগবাঢ়ি যাব লাগিব আইনত মানে ইম'শ্যনৰ কোনো ভেলিউ নাই আচলতে আমি ইয়াত কি তথ্য দাঙি ধৰিব পাৰোঁ কি কথা মাননীয় আদালতৰ দৃষ্টিগোচৰ হয় সেইবিলাক কথাহে আচলতে বেছি প্ৰয়োজনীয় গতিকে তাতেই কনচেনট্ৰেট কৰি এইকেইদিন আহি থাকিম মই চাগে আৰু কেইবাদিনো আহিব লাগিব যিমান কেইজন সাক্ষী আহিছে এতিয়ালৈকে তাৰ ভিতৰত আপুনি সৰ্বাধিক দীঘলীয়া সময়ৰ কাৰণে আপুনি আহি আছে মানে কথাখিনি কওকচোন কিহৰ কাৰণে ইমান দীঘলীয়া হৈছে আপোনাৰ ক্ষেত্ৰত তাৰমানে মই ক'ব নোৱাৰোঁ মোৰ ক্ষেত্ৰত কিয় দীঘলীয়া হৈছে বা অইন সাক্ষীবিলাকৰ কিয় সোনকালে শেষ হৈছে কিন্তু মোক যিখিনি কথা সুধি গৈছে মই তাত কোনো ধৰণে সময়ৰ মানে অনাটনৰ কাৰণে মই লৰালৰিকৈ কোনো কথা কোৱা নাই